বন্ধজন হল আপোনালোকে গম পায় নে নাপায়? গম পোৱা নাই। এতিয়া তাত যেন বন্ধজন কৰি দিছে, তেতিয়া আপোনালোক আহিব নে নাহে? তাত বন্ধ কৰিলেতো আমি নাহোঁ। আৰু আপোনাৰ আমাৰ জনাত যিটো আমি ৰাতি আহিছোঁ গম পোৱা নাই। তাৰপিছত সিহঁত তাত আমাৰ জেগাত বন্ধ কৰি দিলেতো আমি নাহোঁ। এখন গাড়ীত কিমান মাছ আহে? সেইটো আপোনাৰ 4 কুইণ্টেল 3.5 কুইণ্টেল তেনেকুৱা আহে। আৰু আপোনালোকে এতিয়া সপ্তাহত কেইদিন আহে? সপ্তাহত ধৰক 1 মাহমান 3বাৰ আহোঁ। সপ্তাহত 1বাৰ বা 2বাৰ হয় তেনেকুৱা হয়। ইয়াৰ যেতিয়া তাৰ মাছৰ ব্যৱসায়ীসকলে যেতিয়া কৈছে যে ইয়ালৈ মাছ নপঠায়, তেতিয়া আপোনালোকৰ ব্যৱসায়ত কিছু ক্ষতি হ'ব নে নহয়? তেনেকুৱা চিষ্টেমতো আমাৰ ক্ষতি হ'ব। ক্ষতি হ'ব। ক্ষতি হ'ব। বন্ধজন হল আপোনালোকে গম পায় নে নাপায়? গম পোৱা নাই। এতিয়া তাত যেন বন্ধজন কৰি দিছে, তেতিয়া আপোনালোক আহিব নে নাহে? তাত বন্ধ কৰিলেতো আমি নাহোঁ। আৰু আপোনাৰ আমাৰ জনাত যিটো আমি ৰাতি আহিছোঁ গম পোৱা নাই। তাৰপিছত সিহঁত তাত আমাৰ জেগাত বন্ধ কৰি দিলেতো আমি নাহোঁ। এখন গাড়ীত কিমান মাছ আহে? সেইটো আপোনাৰ 4 কুইণ্টেল 3.5 কুইণ্টেল তেনেকুৱা আহে। আৰু আপোনালোকে এতিয়া সপ্তাহত কেইদিন আহে? সপ্তাহত ধৰক 1 মাহমান 3বাৰ আহোঁ। সপ্তাহত 1বাৰ বা 2বাৰ হয় তেনেকুৱা হয়। ইয়াৰ যেতিয়া তাৰ মাছৰ ব্যৱসায়ীসকলে যেতিয়া কৈছে যে ইয়ালৈ মাছ নপঠায়, তেতিয়া আপোনালোকৰ ব্যৱসায়ত কিছু ক্ষতি হ'ব নে নহয়? তেনেকুৱা চিষ্টেমতো আমাৰ ক্ষতি হ'ব। ক্ষতি হ'ব। বন্ধজন হল আপোনালোকে গম পায় নে নাপায়? গম পোৱা নাই। এতিয়া তাত যেন বন্ধজন কৰি দিছে, তেতিয়া আপোনালোক আহিব নে নাহে? তাত বন্ধ কৰিলেতো আমি নাহোঁ। আৰু আপোনাৰ আমাৰ জনাত যিটো আমি ৰাতি আহিছোঁ গম পোৱা নাই। তাৰপিছত সিহঁত তাত আমাৰ জেগাত বন্ধ কৰি দিলেতো আমি নাহোঁ। এখন গাড়ীত কিমান মাছ আহে? সেইটো আপোনাৰ 4 কুইণ্টেল 3.5 কুইণ্টেল তেনেকুৱা আহে। আৰু আপোনালোকে এতিয়া সপ্তাহত কেইদিন আহে? সপ্তাহত ধৰক 1 মাহমান 3বাৰ আহোঁ। সপ্তাহত 1বাৰ বা 2বাৰ হয় তেনেকুৱা হয়। ইয়াৰ যেতিয়া তাৰ মাছৰ ব্যৱসায়ীসকলে যেতিয়া কৈছে যে ইয়ালৈ মাছ নপঠায়, তেতিয়া আপোনালোকৰ ব্যৱসায়ত কিছু ক্ষতি হ'ব নে নহয়? তেনেকুৱা চিষ্টেমতো আমাৰ ক্ষতি হ'ব। ক্ষতি হ'ব। বন্ধজন হল আপোনালোকে গম পায় নে নাপায়? গম পোৱা নাই। এতিয়া তাত যেন বন্ধজন কৰি দিছে, তেতিয়া আপোনালোক আহিব নে নাহে? তাত বন্ধ কৰিলেতো আমি নাহোঁ। আৰু আপোনাৰ আমাৰ জনাত যিটো আমি ৰাতি আহিছোঁ গম পোৱা নাই। তাৰপিছত সিহঁত তাত আমাৰ জেগাত বন্ধ কৰি দিলেতো আমি নাহোঁ। এখন গাড়ীত কিমান মাছ আহে? সেইটো আপোনাৰ 4 কুইণ্টেল 3.5 কুইণ্টেল তেনেকুৱা আহে। আৰু আপোনালোকে এতিয়া সপ্তাহত কেইদিন আহে? সপ্তাহত ধৰক 1 মাহমান 3বাৰ আহোঁ। সপ্তাহত 1বাৰ বা 2বাৰ হয় তেনেকুৱা হয়। ইয়াৰ যেতিয়া তাৰ মাছৰ ব্যৱসায়ীসকলে যেতিয়া কৈছে যে ইয়ালৈ মাছ নপঠায়, তেতিয়া আপোনালোকৰ ব্যৱসায়ত কিছু ক্ষতি হ'ব নে নহয়? তেনেকুৱা চিষ্টেমতো আমাৰ ক্ষতি হ'ব। ক্ষতি হ'ব।